খাগ্ৰাৰ জিতেন কলিতাৰ বাসভৱনত কৃতজ্ঞতা আৰু আদৰণি সভা সম্পন্ন। অৱসৰী শিক্ষক তিলক কলিতাই আধৰা আৰু বিশিষ্ট সাহিত্যিক অৱসৰী কৃতি শিক্ষক সাহিত্য সৌৰভ বঁটা প্ৰাপক পুনুৰাম কলিতাই সঞ্চালনা কৰা কৃতজ্ঞতা আৰু সম্বৰ্ধনা সভা এখনি অনুষ্ঠিত হয়। শিক্ষক শ্ৰী কলিতাৰ বাসগৃহলৈ আহি অসংখ্য গুণমুগ্ধ ব্যক্তিয়ে ফুলাম গামোচা আৰু মানপত্ৰৰে উপচাই তোলে। মুকলি সম্বৰ্ধনা অনুষ্ঠানত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যাপক কৃতি অৱসৰী শিক্ষক ডক্টৰ শচীন চহৰীয়া, অৱসৰী শিক্ষক তথা ৰাষ্ট্ৰপতিৰ কৃতি শিক্ষক বঁটা প্ৰাপক ভাৰতভূষণ মহন্ত, চিনাকনা হাইস্কুলৰ প্ৰধান গজেন চন্দ্ৰ স্বৰ্গীয়াৰী, সাহিত্যকৰ্মী চক্ৰধৰ নাথ, মঙলা নগৰ সাহিত্য সভাৰ উপসভাপতি মহেশ গোস্বামী, অৱসৰী শিক্ষক গণেশ কলিতা, অৱসৰী শিক্ষক হৰিচন্দ্ৰ শৰ্মা, দক্ষিণ চিনাকনা হাইস্কুলৰ প্ৰধান প্ৰবীণ শৰ্মা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শৈলেন ৰাজবংশী, সাহিত্য সেৱী মীনাক্ষী শইকীয়া, অৱসৰী শিক্ষক চমকৰাই কলিতা, বিশিষ্ট সাংবাদিক দীপেন ডেকা, ধীৰেন মহলীয়া আদি অতিথি হিচাপে উপস্থিত থকাৰ লগতে বক্তব্য ৰাখে। সম্বৰ্ধনা সভাতে জিতেন কলিতাৰ কৰ্মজীৱন দৰ্শন সম্পৰ্কীয় গ্ৰন্থ এখন উন্মোচন কৰা হয়। ইয়াৰ পূৰ্বে ৩১ বছৰ ৭ মাহ ২৭ দিন শিক্ষকতা কৰা চিনাকনা হাইস্কুলত আনুষ্ঠানিকভাৱে সভা আয়োজন কৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক গোট আৰু অভিভাৱকে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। নিজ গৃহৰ চৌহদত সদ্য অৱসৰী শিক্ষক জিতেন কলিতাৰ পিতৃ আৰু মাতৃৰ আবক্ষ মূৰ্তি উন্মোচন কৰে ক্ৰমে কৃতি শিক্ষক পুনুৰাম কলিতা আৰু ৰামচৰণ চহৰীয়াই। নৰ্থ ইষ্ট লাইভ টুডে, হৈৰাবাৰী। আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ। বিদ্যালয় কৰ্তৃপক্ষ, আমাৰ চিনাকনা হাইস্কুল ফেমিলি আটাই লগ লাগি আজি আমাক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু আমিও এই গোটেই ৰাইজ, বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীসকলক আমাৰ ঘৰলৈ আমি আমন্ত্ৰণ জনাইছোঁ। দীৰ্ঘদিন ছাত্ৰসকলৰ লগত থাকি বিশেষকৈ পাঠদান আৰু অন্যান্য উন্নয়নমূলক কাম, সমাজখনৰ লগত বিভিন্ন কামৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ মই বৰ অকলশৰীয়া অনুভৱ কৰা নাই আজিৰ তাৰিখত। আৰু মই বিভিন্ন কামত যিহেতু ব্যস্ত থাকোঁ, সেই হিচাপে মোৰ সেই ভাৱটো একেবাৰে অহা নাই। মই ইতিমধ্যে এখন প্ৰবন্ধ পুথিৰ কাম কৰি আছোঁ। আমাৰ বিশেষকৈ মঙলা নগৰ শাখা সাহিত্যসভাৰ মই সম্পাদক হিচাপে সাহিত্য চৰ্চাত মই খুবেই ব্যস্ত থাকোঁ। ছাত্ৰ ছাত্ৰীসকলৰ লগত অন্যান্য কামত ব্যস্ত থাকি ভাল পাওঁ। ভাবিছোঁ ৩১ বছৰ ৭ মাহ ২৭ দিন এই বিদ্যালয়ত যিমানখিনি মই পঢ়িছোঁ বা কৰাৰ চেষ্টা কৰিছোঁ, ইয়াৰ বিচাৰ ৰাইজে কৰিব, ইয়াৰ আঞ্চলিক ৰাইজে কৰিব আৰু অনাগত দিনবোৰত যাতে মই এই অভিজ্ঞতাৰ পৰা কিছু সমাজখনৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াব পাৰোঁ, তাৰ কাৰণে মই চেষ্টা চলাই যাম। শিক্ষক সমাজৰ প্ৰতি কি আহ্বান জনাব এই মুহূৰ্তত বিদায় পৰ্ব? শিক্ষকসকলৰ প্ৰতি এইটোৱে অনুৰোধ হ'ব যে বৰ্তমান পৰিৱৰ্তিত শিক্ষা ব্যৱস্থা আৰু শিক্ষা নীতি, এইটোৰ লগত খাপ খাব পৰাকৈ শিক্ষকসকলে যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। যথেষ্ট পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহ'লে আমি প্ৰতিযোগিতাত টিকি থাকিব পাৰিম। আৰু এই পৰিৱৰ্তিত ব্যৱস্থাৰ লগত আমি নিজকে খাপ খুৱাব নোৱাৰিলে তেতিয়া কিন্তু আমাৰ অসুবিধা হ'ব, গেপ এটা আহি যাব মাজত। আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি কি ক'ব? ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কাৰণ এই প্ৰতিযোগিতাত আমি টিকি থাকিবৰ কাৰণে আমাৰ অধ্যয়নৰ বিকল্প নাই। আমি কিতাপ পঢ়িবই লাগিব, আমাৰ হাৰ্ড ৱৰ্কিং হ'ব লাগিব, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে ইপ্সিত লক্ষ্যত উপনীত হ'ব পাৰিব। অন্যথাই কিন্তু তেওঁলোকে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব।